গোৱালপাৰাৰ জামে মছজিদত চলিল বুলডোজাৰ আৰু হুৱাৰাও ৰাৱে কান্দিছে মুছলমান লোকসকলে অঞ্চলবাসীয়ে কান্দি উঠিছে আমাৰ আল্লাহৰ ঘৰ ভাঙি দিলে বুলি কৈছে তেওঁলোকে বৰ্তমান সময়ছোৱাত সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান অব্যাহত আছে কি উজনি কি নামনি কি মধ্য অসম সকলোতে উচ্ছেদ অভিযান অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ডাঙৰ এলান কৰিছে ৰাজহুৱা অনুষ্ঠান হওক ধৰ্মীয় প্ৰতিষ্ঠান হওক সকলোতে বুলডোজাৰ চলি গৈছে মুঠৰ ওপৰত বেদখলকাৰীয়ে বেদখল কৰি থোৱা ঠাইত কেনেবাকৈ যদি ধৰ্মীয় অনুষ্ঠান আছে হেয়াও বৰ্তমান বাদ পৰা নাই সকলো ভাগি দিয়া হৈছে গোৱালপাৰাৰ জামে মছজিদত চলিল বুলডোজাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো গোৱালপাৰাৰ মছজিদত বুলডোজাৰ চলিল লগে লগে কান্দি উঠিছে মুছলমান লোকসকল আমাৰ আল্লাহৰ ঘৰ ভাঙি দিলে বুলি কৈ কান্দি উঠিছে তেওঁলোকে বাগৰি কান্দিছে মুছলমান লোকসকলে হুৰাহুৰাৱে কান্দিছে অঞ্চলবাসী মুছলমানে বহু বছৰ পুৰণি মছজিদ হেৰুৱাই কান্দোনত ভাগি পৰিছে মুছলমান লোকসকল প্ৰতিগৰাকী লোকে কান্দোনত এতিয়া বাদ নেদেখা হৈছে বুলডোজাৰে ভাগি পেলোৱা হল বিদ্যাপাৰাৰ জামে মছজিদ লগে লগে তেওঁলোকে হুৰাহুৰাৱে কান্দিছে কলে আমি ইয়াত 5 ওয়াক্ত নামাজ পঢ়িছিলো আমি এতিয়া আল্লাহক কত বিচাৰিম আমি কেনেকৈ এতিয়া নামাজ পঢ়িম উচ্ছেদ অভিযানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এক্সক্লুসিভ ৰিচাই কৰিছে এই সকল লোকে এক্সক্লুসিভ ৰিচাই আৰু উচ্ছেদৰ মাজতে আজি গোৱালপাৰাত জামে মছজিদত বুলডোজাৰ চলি গল ভাঙি দিয়া হল জামে মছজিদ জেচিবি বুলডোজাৰ লগাই জামে মছজিদ ভাঙি দিয়া হল আৰু ইয়াৰ লগে লগে ঘাটত ভাগি পৰিছে অঞ্চলবাসী লোক আমি দেখুৱাইছো এক্সক্লুসিভ ৰিচাই কৰি কৈছে গোৱালপাৰাৰ বিদ্যাপাৰাৰ এই জামে মছজিদটো যথেষ্ট পুৰণি এই পুৰণি জামে মছজিদত বুলডোজাৰ চলিল বুলডোজাৰে ভাঙি দিয়া হৈছে মছজিদটো ভাঙি দিয়াৰ দৃশ্য দেখি তেওঁলোক বাগৰি কান্দিছে অঞ্চলবাসী মুছলমানে কান্দিনত বাদ নেদেখা হৈছে এতিয়া তেওঁলোকে কান্দি কৈছে আমাৰ আল্লাহৰ ঘৰ ভাঙি দিলে আমি ইয়াত 5 ওয়াক্ত নামাজ পঢ়িছিলো আমি নিতৌ আল্লাহৰ বাবে দোৱা কৰিছিলো আমি সমাজৰ মংগলৰ কাৰণে ইয়াত দোৱা কৰিছিলো আমি এতিয়া ক'ত দোৱা কৰিম আমি ক'ত নামাজ আদায় কৰিম সমূহীয়া নামাজ আদায় কৰিবলৈ আমাৰ এডোখৰ ঠাই নোহোৱা হ'ল বুলি কৈ কান্দি উঠিছে অঞ্চলবাসীয়ে এই সেউজীয়া দৃশ্যখন দেখিবলৈ পাইছে কেইবাখনো বুলডোজাৰ জেচিবি লগাই এনেধৰণে ভাঙি দিয়া হৈছে বিদ্যাপাৰাৰ বহু পুৰণি এই জামে মছজিদটো যথেষ্ট পুৰণি এই মছজিদটো ভঙা দেখি তেওঁলোকে কান্দোনত ভাগি পৰিছে কৈছে যে ইমান বছৰে কিয় ভঙা নাছিল আজি যে হঠাৎ আহি ভাঙি দিলে ভাঙিল মছজিদ এতিয়া কান্দোনত বাদ নেদেখা হৈছে মুছলমান লোকসকলে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিটো প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত আছে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান হওক লাগিলে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান হওক সকলোতে বুলডোজাৰ চলিছে এনেধৰণে প্ৰতিটো প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ডাঙৰ এলান কৰিছে যে কোনো ঠাইত আৰু বেদখলকাৰী থাকিব নোৱাৰিব বেদখলকাৰীয়ে তেওঁলোকে হিন্দু হওক লাগিলে মুছলমান হওক উচ্ছেদৰ সময়ছোৱাত নামঘৰ পৰ্যন্ত ভাঙি দিয়া হৈছে ইয়াত কোনো ধৰ্ম চোৱা হোৱা নাই প্ৰতিটো প্ৰান্তত উচ্ছেদ অভিযানত সকলো এফালৰ পৰা ভাঙি দিয়া হৈছে প্ৰতিটো ঘৰ ভাঙি দিয়া হৈছে চৰকাৰী ভূমি বেদখল কৰা লোক বনাঞ্চলৰ ভূমি বেদখল কৰা লোক কোনো এটা পৰিয়াল বাছি যোৱাৰে সকলোকে উঠাই দিয়া হৈছে উচ্ছেদ অভিযান অব্যাহত আছে ইয়াৰ মাজতে কৰবাত যদি নামঘৰ দেখিছে কৰবাত যদি মন্দিৰ দেখিছে কৰবাত যদি মছজিদ দেখিছে আনকি কৰবাত যদি স্কুল ঘৰো আছে সকলোতে উচ্ছেদৰ নামত এনেধৰণে সকলো ভাঙি দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ডাঙৰ এলান কৰি কৈছে যে উচ্ছেদ চলি আছে চলি থাকিব যেতিয়ালৈকে বেদখলকাৰী মুক্ত নহয় তেতিয়ালৈকে উচ্ছেদ অভিযান চলিব আৰু সেইদৰে এতিয়া উচ্ছেদ অভিযান অব্যাহত আছে আমি দেখুৱাইছো গোৱালপাৰাৰ এই পৰিৱেশ বিদ্যাপাৰাৰ এই মছজিদটো ভাঙি দিয়া হৈছে দুটা উইণ্ডত দুটা দৃশ্য আপুনি দেখিবলৈ পাইছে বিদ্যাপাৰাৰ এই মছজিদটো ভাঙি দিয়া হৈছে যথেষ্ট পুৰণি মছজিদটো ভঙাৰ লগে লগে তেওঁলোক কান্দোনত ভাগি পৰিছে অঞ্চলবাসী মুছলমানে আজি এনেদৰে কান্দিছে তেওঁলোকে কৈছে ইমান দিনে কিয় ভঙা নাছিল মছজিদ আজি অত বছৰে এই মছজিদটো ভাঙিবলৈ কিয় দেখা নাছিল আজি হঠাৎ কিয় ভাঙিলে আমাক আমাৰ আল্লাহৰ ঘৰখন ভঙাটো দেখি আমাৰ বহুত দুখ লাগিছে এনেধৰণে তেওঁলোকে মন্তব্য কৰিছে দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে অঞ্চলবাসী মুছলমান ইয়া দেখিবলৈ পাইছে গোৱালপাৰাত উচ্ছেদ অভিযানৰ মাজত এতিয়া হাহাকাৰ লাগিছে কাৰণ ভাঙি দিয়া হৈছে যথেষ্ট পুৰণি এটা মছজিদ এই মছজিদটো ভঙাৰ লগে লগে কান্দোনত ভাগি পৰিছে অঞ্চলবাসী মুছলমান আমাৰ আল্লাহৰ ঘৰ ভাঙি দিলে বুলি কৈ এনেধৰণে তেওঁলোকে কান্দোনত ভাগি পৰা দেখা পোৱা গৈছে মছজিদ ভঙাৰ লগে লগে তেওঁলোকে হিয়া ভাগৰি কান্দিবলৈ আৰম্ভ কৰিছে এনেধৰণে সকলো ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে কান্দোনত ভাগি পৰিছে কান্দি হিয়া ঢাকৰি কান্দি তেওঁলোকে বহু প্ৰশ্ন চৰকাৰক কৈছে পূৰ্বতে কিয় ভঙা নাছিল আজি কিয় ভাঙি দিলে আমাৰ এই মছজিদটো আমাৰ চকুৰ সন্মুখত ভাঙি দিয়া হৈছে আমাৰ আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙা গ'ল আমাৰ আল্লাহৰ ঘৰত চৰকাৰে এনেধৰণে হাতোৰা পেলাইছে আমাৰ আল্লাহৰ ঘৰত বুলডোজাৰ লগাই দিছে আমাৰ আল্লাহৰ ঘৰত জেচিবি লগাই দিছে আমাৰ চকুৰ সন্মুখত সকলো ভাঙি দিছে আমি শুই উঠাৰ আগত আমাৰ ঘৰ ভাঙি দিছে আমি অত বছৰে ইয়াতে বাস কৰি আছো এয়া আমাৰ মাটি আমাৰ বাবাৰ মাটি আমাৰ কাকাৰ মাটি বুলি কৈ তেওঁলোকে কান্দি উঠিছে তেওঁলোকে কৈছে আমি ইয়াতেই আছো আমি বহুত বছৰৰ পৰা ইয়াত
আছো আমি বিদেশী নহয় আমি ভাৰতৰ নাগৰিক বুলি কৈ কান্দি উঠিছে এই সকল লোকে তেওঁলোকে কৈছে আমি ইয়াৰে নাগৰিক আমি প্ৰকৃত ভাৰতীয় নাগৰিক আমি চৰকাৰক ভোট দি আহিছো আমিয়ে চৰকাৰক জিকাইছো বিজেপিক আমিয়ে জিকাইছিলো আমাৰ ভোটাৰ কাৰ্ড আছে আমাৰ আধাৰ কাৰ্ড আছে বুলি কৈ কান্দি উঠিছে এই সকল লোকে তেওঁলোকে কৈছে আমাৰ হাতত আধাৰ কাৰ্ড আছে আমাৰ ভোটাৰ কাৰ্ড আছে আমাৰ এনআৰচিটো নাম আছে আমি প্ৰকৃত ভাৰতীয় নাগৰিক আমি চৰকাৰক ভোট দি জিকাইছো আৰু ইয়াৰ পাছত চৰকাৰে আমাৰ লগত এনেকুৱা কৰিছে বুলি কৈ হিয়া ধাকুৰি কান্দিছে এই সকল লোকে তেওঁলোকে কৈছে আমি চৰকাৰক ভোট দি জিকাইছিলো সেই চৰকাৰে আজি আমাৰ সকলোবোৰ ভাগি দিছে আমাৰ ঘৰ ভাঙি দিছে আমি একো কোৱা নাই কিন্তু আমাৰ আল্লাহৰ ঘৰখন ভাঙি দিছে আমি এতিয়া কি কৰিম আমাৰ বহুত দুখ লাগিছে বুলি কৈ কান্দি উঠিছে তেওঁলোকে আল্লাহৰ নাম লৈ কান্দি উঠিছে এই সকল লোকে তেওঁলোকে কৈছে আমাৰ ঘৰ ভাঙি দিলে আমি একো কোৱা নাছিলো আমাক বেঘৰ কৰি দিলে আমি একো কোৱা নাছিলো কিন্তু আমাৰ আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙি দিলে এই মছজিদটো ভাঙা গ'ল আমাৰ সন্মুখত ভাঙি দিছে মছজিদটো যিটো মছজিদ ইমান বছৰ পুৰণি আমাৰ মাই বাবাও ইয়াত নামাজ পঢ়িছিল আমি ইয়াত নামাজ পঢ়িছিলো বহু বছৰৰ পৰা আমি ইয়াত নামাজ আদায় কৰি আছো নামাজ আদায় কৰি এতিয়া আমি আল্লাহক বিচাৰিছিলো আমি সমাজৰ মংগলৰ বাবে দোৱা কৰিছিলো এই মছজিদ আমাৰ সন্মুখত ভাঙা গ'ল বুলি কৈ কান্দি উঠিছে এই সকল লোকে ইয়াত দেখুৱাইছে সিহঁতৰ দৃশ্য দেখিবলৈ পাইছে মছজিদ ভাঙিল আৰু লগে লগে হিয়া ধাকুৰি কান্দিছে এই সকল মুছলমান লোকে তেওঁলোকে কৈছে যে আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙি দিছে ভাবক আমাৰ কিমান দুখ লাগিছে আমাৰ কিমান বেদনা এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো দেখিবলৈ পাইছে মছজিদ ভাঙিল আৰু তাৰ পাছতে হিয়া ধাকুৰি কান্দিছে এই সকল মুছলমান লোকে এয়া বিদ্যাপাৰাৰ পৰিৱেশ আমি দেখুৱাইছো বিদ্যাপাৰাৰ জামে মছজিদত প্ৰশাসনৰ হাতুৰা পৰি লগে লগে ভাঙি দিয়া হ'ল মছজিদটো কেইবাখনো জেচিবি আৰু বুলডোজাৰ লগাই মছজিদ ভাঙি দিয়া হৈছে লগে লগে তেওঁলোকে হিয়া ধাকুৰি কান্দিছে ক'লে আমাৰ ঘৰ ভাঙা গ'ল আমি একো কোৱা নাই কিন্তু আমাৰ সন্মুখত আমাৰ আল্লাহৰ ঘৰটো ভাঙি দিছে আমাৰ মছজিদটো ভাঙি দিছে আমাৰ আল্লাহৰ ঘৰত এনেধৰণে চৰকাৰে হাতুৰা পেলাইছে আমি বহুত দুখ পাইছো বুলি কৈ কান্দি উঠিছে এই সকল লোকে তেওঁলোকে কৈছে কেৱল আমাকে টাৰ্গেট কৰি চৰকাৰে উচ্ছেদ কৰি আছে আমি চৰকাৰক ভোট দিছিলো আমি জিকাইছিলো আমি চৰকাৰক ভোট দি জিকাইছিলো আমাৰ ভোটাৰ কাৰ্ড আছে আমাৰ আধাৰ কাৰ্ড আছে আমাৰ এনআৰচিত নাম আছে আমি ভাৰতীয় নাগৰিক আমি ইয়াত জেএটেকৰ অধিকাৰ আছে আমাৰ ঘৰ ভাঙি দিছে ঠিকই আছে কোনো কথা নাই কিন্তু আমাৰ আল্লাহৰ ঘৰটো কিয় ভাঙিলে মছজিদটো কিয় ভাঙিলে বুলি কৈ কান্দি উঠিছে এই সকল লোক কান্দোনত ভাগি পৰিছে বিদ্যাপাৰাৰ মুছলমান লোকসকল এই গোৱালপাৰাৰ পৰিৱেশ আমি দেখুৱাইছো গোৱালপাৰাৰ জামে মছজিদত চলিল বুলডোজাৰ হুৰাউৰাৱে কান্দিছে অঞ্চলবাসী মুছলমানে কান্দোনত বাট নেদেখা হৈছে এই সকল মুছলমান লোক তেওঁলোকে কৈছে আমাৰ আল্লাহৰ ঘৰটো এনেধৰণে ভাঙি দিব নালাগিছিল আমি বহু বছৰৰ পৰা ইয়াতে আছো এই বহু বছৰৰ পৰা মছজিদটো আছে এইটো মছজিদত আমি নামাজ পঢ়িছো আমাৰ মাই বাবাইও নামাজ পঢ়িছিল আমাৰ কাকাইও নামাজ পঢ়িছিল বহু বছৰ পুৰণি মছজিদ এইটো এই মছজিদটোত এনেধৰণে চৰকাৰে হাতুৰা পেলাইছে চৰকাৰে এনেধৰণে মছজিদ ভাঙি দিছে এনেধৰণে কৈ কান্দি উঠিছে মুছলমান লোকসকল কান্দোনত বাট নেদেখা হৈছে বিদ্যাপাৰাৰ মুছলমান ৰাইজ আমি দুটা উইন্ডোত দুটা দৃশ্য দেখুৱাইছো এটা উইন্ডোত আপুনি দেখিবলৈ পাইছে মছজিদটো ভাঙি দিয়াৰ দৃশ্যাংশ আনফালে চাওক মুছলমান লোকসকল সমবেত হৈ কেনেধৰণে কান্দি উঠিছে মুছলমান লোকসকলে কৈছে আমি চৰকাৰক ভোট দি জিকাইছো এই চৰকাৰক আমিয়ে জিকালো আমাৰ হাতত ভোটাৰ কাৰ্ড আছে আমাৰ হাতত আধাৰ কাৰ্ড আছে আমাৰ হাতত পেন কাৰ্ড আছে আমাৰ হাতত সকলোবোৰ আছে কিন্তু আমাক এনেধৰণে বেঘৰ কৰিছে আমাক উচ্ছেদ কৰিছে আমি একো কোৱা নাই কিন্তু আমাৰ আল্লাহৰ ঘৰটো ভাঙি দিছে চৰকাৰে এনেধৰণে মছজিদ ভাঙিব নালাগিছিল বুলি কৈ কান্দি উঠিছে এই সকল লোক আমি দেখুৱাইছো দৃশ্যাংশ দেখিবলৈ পাইছে গোৱালপাৰাৰ মছজিদত পৰিল প্ৰশাসনৰ হাতুৰা ভাঙি দিয়া হ'ল বুলডোজাৰে গোৱালপাৰাৰ জামে মছজিদ আৰু লগে লগে কান্দি উঠিছে এই সকল লোক হুৰাউৰাৱে কান্দিছে অঞ্চলবাসী মুছলমানে কান্দোনত বাট নেদেখা হৈছে তেওঁলোকে কৈছে আমাৰ আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙি দিছে আমি এতিয়া কি কৰিম কলৈ যাম কেনেধৰণে আমি থাকিম আমি আল্লাহক কেনেধৰণে বিচাৰিম আমি নামাজ কেনেকৈ আদায় কৰিম 5 ওয়াক্ত নামাজ পঢ়াৰ আমাৰ ঠাইখন নোহোৱা কৰি দিলে আল্লাহৰ ঘৰটো নোহোৱা কৰি দিলে আমি এতিয়া কলৈ যাম কি কৰিম কেনেকৈ থাকিম বুলি কৈ কান্দি উঠিছে এই সকল মুছলমান লোক কান্দি কান্দি বাগৰি গৈছে তেওঁলোক চাওক এই দৃশ্যাংশ গোৱালপাৰাৰ জামে মছজিদত চলিল বুলডোজাৰ হুৰাউৰাৱে কান্দিছে অঞ্চলবাসী মুছলমানে এফালৰ পৰা সকলো ওলাই আহিছে আৱল বৃদ্ধ বনিতা সকলো ওলাই আহিছে তেওঁলোকে কান্দি কান্দি প্ৰতিবাদ কৰিছে কৈছে এয়া চৰকাৰে বহুত বেয়া কৰিছে আমাৰ আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙি দিলে বুলি কৈ কান্দি উঠিছে মুছলমান ৰাইজে গোৱালপাৰাৰ জামে মছজিদত প্ৰশাসনৰ বুলডোজাৰ চলিল কান্দি উঠিছে মুছলমান ৰাইজ হুৰাউৰাৱে কান্দিছে মুছলমান লোকসকল তেওঁলোকে কৈছে আমাৰ আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙি দিলে আমাৰ ঘৰ ভাঙিছে আমি একো কোৱা নাই আমাক বেঘৰ কৰিছে আমি একো কোৱা নাই কিন্তু আমাৰ আল্লাহৰ ঘৰটো ভাঙি দিলে আমি এটা কি কৰিম কলৈ যাম কেনেধৰণে থাকিম আমি কেনেকৈ আল্লাহৰ ওচৰত দোৱা কৰিম আমি সমাজৰ মংগলৰ বাবে কেনেকৈ দোৱা কৰিম আমি আল্লাহক কেনেধৰণে বিচাৰি পাম এনেধৰণে কৈ কান্দি উঠিছে মুছলমান লোকসকলে তেওঁলোকে প্ৰশ্ন কৰিছে কেৱল আমাকে উচ্ছেদ কৰিছে কিয়
সংখ্যালঘুকে টাৰ্গেট কৰি এনেধৰণে উচ্ছেদ চলোৱা হৈছে কিয় খিলঞ্জীয়া লোকসকলক টাৰ্গেট কৰা হোৱা নাই সমগ্ৰ ৰাজ্যত কেৱল উচ্ছেদ মুছলমানকে কৰি কিয় কৰা হৈছে বুলি তেওঁলোকে প্ৰশ্ন কৰিছে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে স্পষ্টকৈ ঘোষণা কৰিছে যে উচ্ছেদত সময়ছোৱাত বেদখলকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰ্ম চোৱা হোৱা নাই বেদখলকাৰীয়ে তেওঁ লাগিলে হিন্দুৱে হওক লাগিলে মুছলমানেই হওক বেদখলকাৰীয়ে তেওঁ লাগিলে সংখ্যালঘু হওক সংখ্যাগুৰু হওক বেদখলকাৰী উচ্ছেদৰ সময়ছোৱাত যদি দেখা গৈছে যে চৰকাৰী ভূমিত বা বনাঞ্চলৰ ভূমিত কোনো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে বা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে তাতো প্ৰশাসনৰ হাতোৰা পৰিব আৰু সঁচাকৈয়ে স্কুল ঘৰে হওক নামঘৰে হওক মন্দিৰে হওক মছজিদে হওক একো বাদ পৰা নাই সকলোতে প্ৰশাসনৰ হাতোৰা পৰিছে এনেকুৱা নহয় যে মছজিদ ভাঙিছে মন্দিৰ এৰি দিছে এনেকুৱা নহয় যে মুছলমানৰ ঘৰ ভাঙিছে আৰু হিন্দুক এৰি দিছে কিন্তু লোকসকলকো উচ্ছেদ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্টকৈ ঘোষণা কৰিছে এই কথা আৰু ইয়াৰ পাছতে উচ্ছেদ অভিযান অব্যাহত আছে আমি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দৃশ্যাংশ দেখুৱাই গৈছো গোৱালপাৰাত সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি চলিল ইয়াৰ মাজতে ভঙা গ'ল গোৱালপাৰাৰ জামে মছজিদত চলিল প্ৰশাসনৰ বুলডোজাৰ আৰু ইয়াৰ পাছতে সুৰা উৰাৱাই কান্দিছে মুছলমান ৰাইজে চাওকে দৃশ্যাংশ কান্দি কান্দি বাগৰি গৈছে তেওঁলোক কৈছে আমাৰ আল্লাহৰ ঘৰ আমাৰ চকুৰ সন্মুখত ভাঙি দিছে আমি এতিয়া কি কৰিম কলৈ যাম কেনেধৰণে আল্লাহক বিচাৰি পাম আমি কেনেকৈ দোৱা কৰিম আমি সমাজৰ মংগলৰ অৰ্থে আমি দোৱা কেনেকৈ কৰিম চাও কেনেধৰণে জেচিবি বুলডোজাৰ লগাই সহায় দিয়া হ'ল জামে মছজিদ চাওক জামে মছজিদ সহায় পেলোৱা হৈছে এনেধৰণে ভাঙি পেলোৱা হ'ল জামে মছজিদ কান্দি উঠিছে মুছলমান ৰাইজ গোৱালপাৰাৰ জামে মছজিদত প্ৰশাসনৰ বুলডোজাৰ চলিল এনেধৰণে ভাঙি পেলোৱা হৈছে এই মছজিদটো যথেষ্ট পুৰণি মছজিদটো ভাঙি দিয়াৰ লগে লগে তেওঁলোকে কান্দি উঠিছে কলে আমি এতিয়া কি কৰিম কলৈ যাম আমাৰ ঘৰ ভাঙিছে আমি একো কোৱা নাই কিন্তু আমাৰ আল্লাহৰ ঘৰ ভাঙি দিছে এই বিষয়টোক লৈ আমি যথেষ্ট দুখ প্ৰকাশ কৰিছো বুলি কৈ কান্দি উঠিছে হিয়া ঠাকুৰি তেওঁলোক কান্দিছে বুকুত ঢকে ঢকে তেওঁলোকে কান্দিছে বাগৰি কান্দিছে মুছলমান লোকসকলৰ কান্দোন চাওক আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে সকলো এনেধৰণে কান্দি উঠিছে Video